হেল্ল' এভৰিৱান, মোৰ অন্তিম ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ৰাতিপুৱা ব্লগটো আৰম্ভ কৰিলোঁ। এইপিনে কঁঠাল পিঠা আৰু চাহ খাই আছোঁ ৰাতিপুৱা সময়ত। আপোনালোকে ৰাতিপুৱা চাহ খালে নাই বাৰু জনাবচোন। ৰাতিপুৱা চাহটো নেখালে যে মাথাটো একেবাৰে টিংটিঙীয়া থাকে, কিন্তু ৰাতিপুৱা চাহকণ মোক লাগিব আৰু দেই। কঁঠাল পিঠা মায়ে বনাইছিলে। তাৰপৰা চাহ তাহ খোৱা হৈ যোৱাৰ পিছত ডিউটিলৈ গৈছোঁ। ডিউটি যাবই লাগিব। এইপিনে আহি মেলি প্ৰথম ঝাৰুটোকে হাতত ল'লোঁ আৰু সাৰিব লাগিব যিহেতু। এতিয়া মই ঝাৰু মাৰি আছোঁ। ঝাৰু চাৰু মাৰা হৈ গ'ল। তাৰপৰা এই কাউণ্টাৰটো অকণ চাফা কৰিছোঁ, যিহেতু বহুত ধূলি হৈ থাকে। যেতিয়া নিজকো ভাল নালাগে হয় নাই বাৰু, সেইকণ চাফা কৰিছোঁ কাউণ্টাৰটো। তাৰপৰা কাউণ্টাৰটো চাফা হৈ গ'ল। তাৰপৰা এই আমাৰ ছাইডতে থকা দাদা একেটা দোকানেই হয় বাৰু, ছাইডতে আছে। এইটো ফুলৰ দোকানটো দেখাই দিলোঁ আপোনালোকক অকণ। তাৰপৰা এইপিনে ঝাৰু চাৰু মাৰি অকণ দেৰি বহিছোঁ, যিহেতু কাষ্টমাৰ এটাও অহা নাই।